মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 9 ইংলিছৰ যিটো 8 নম্বৰ লেসন আছে সেই লেসনটোৰ লগত তোমালোকক যিটো কবিতা দিছে দা স্নেক ট্ৰাইং এই কবিতাটিৰ প্ৰশ্ন উত্তৰ কেইটা গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত লাইক এটা কৰি দিবা আৰু যোনে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে। তো ষ্টুডেন্টস এটা একেবাৰে সৰু কবিতা হয় ঠিক আছে। কবিতাটোৰ নাম হৈছে দা স্নেক ট্ৰাইং। ইয়াত মানে এটা হাপৰ কথা কবিয়ে কয় ঠিক আছে। হাপটোৱে নিজকে বচাবৰ কাৰণে চেষ্টা কৰি আছে ট্ৰাই কৰি আছে ঠিক আছে। কাৰ পৰা বচাবৰ কাৰণে কোনোবা এজনে মানে হাপটোক মাৰিবৰ কাৰণে লাখুটি এটা লৈ মানে হাপটোক ফলো কৰি আছে ঠিক আছে, পাৰ্সিউ কৰি আছে ঠিক আছে, খেদি আছে। তো তাৰ পৰা হাপটোৱে বাচিবৰ কাৰণে ট্ৰাই কৰি আছে দা স্নেক ট্ৰাইং ঠিক আছে। সেইটো কাৰণে চেপ্টাৰটোৰ বা কবিতাটোৰ নাম দিছে দা স্নেক ট্ৰাইং ঠিক আছে। তো ইয়াত মানে ৰাইটাৰে বা লিখকে এইটোৱে বুজাব বিচাৰিছে যে সকলো হাপ কিন্তু বিষাক্ত নহয় আৰু বিষাক্ত যিবিলাক হাপ নহয় এই হাপবিলাকক আমি মাৰিব নালাগে কাৰণ সেইবিলাকো জীৱ হয়। জীৱৰ এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে, সকলো জীৱৰ অধিকাৰ আছে এই পৃথিৱীত জীয়াই থকাৰ। গতিকে আমি হাপক মাৰিব নালাগে, যিকোনো হাপক ঠিক আছে। হাপৰ পৰা আমি বাচি থাকিব লাগে ঠিক আছে। হাপ থকা ঠাইত আমি যাব নালাগে ঠিক আছে। আৰু হাপবিলাক কেনেকুৱা জানা, এইবিলাকে কিন্তু সিহঁতৰ অশান্তি নকৰিলে সিহঁতে কিন্তু আমাক খুটিবলৈ নাহে, সিহঁতে আমাক বাইট কৰিবলৈ নাহে, কামুৰিবলৈ নাহে। আমি যেতিয়া সিহঁতক ডিষ্টাৰ্ব দিওঁ তেতিয়াহে আমাক কাটিবলৈ আহে ঠিক আছে, তেতিয়াহ'লে আমাক খুটিবলৈ আহে। সেইটো কাৰণে আমি যিবিলাক বিষহীন সাপ, বিষ নথকা সাপ সেইবিলাকতো মাৰিব নালাগে আৰু যিবিলাক বিষ থকা সাপ সেইবিলাককো মাৰিব নালাগে কাৰণ সেইবিলাকে কিন্তু আমাক এনেই মাৰিবলৈ নাহে, এনেই আমাক কামুৰিবলৈ নাহে ঠিক আছে। গতিকে তোমালোকে এইবিলাক পেৰেণ্টছক ক'বা যে এইবিলাক জীৱ হয়, আমি কোনো জীৱকেই মাৰাৰ অধিকাৰ নাই আমাৰ ঠিক আছে। তো যিবিলাক বিষাক্ত সাপ, বেছি বিষাক্ত সেইবিলাকৰ কথা বেলেগ ঠিক আছে। গড়ৰ আহে পাহে এইবিলাক সাপ থাকিলে সেইবিলাকক মাৰি পেলোৱাই ভাল ঠিক আছে, নহ'লে কেতিয়া কি ঘটি যায় কোনেও ক'ব নোৱাৰে। কিন্তু যিবিলাক বিষহীন সাপ যেনেকৈ নেকি ধোৰা সাপ আৰু বহুত সাপ আছে যিবিলাকৰ বিষ নাথাকে ঠিক আছে, সেইবিলাক সাপক আমি মাৰিব নালাগে অ'কে। তো সেইটোৱেই ইয়াত মানে কবিয়ে ক'ব বিচাৰিছে। তো বলা কবিতাটো এবাৰ পঢ়ি লওঁ, তাৰপিছত ইয়াত তোমালোকক যিকেইটা প্ৰশ্ন দিছে ইয়াত তোমালোকক 8টা প্ৰশ্ন দিছে। প্ৰথম পেজত 5টা প্ৰশ্ন আছে, তাৰপিছত আছে 3টা প্ৰশ্ন ঠিক আছে। তো গোটেইকেইটা প্ৰশ্নটো মই তোমালোকক তাৰপিছত দেখাই দিম, প্ৰথমে কবিতাটো পঢ়িম ঠিক আছে অ'কে। The snake trying to escape the pursuing streak with sudden curving of thin long body. How beautiful and graceful are his shapes. He glides through the water away from the stock. Oh, let him go over the water into the reeds to hide without hurt. Small and green, he is harmless even to children. Along the sand he lay until observed and chased away. And now he vanishes in the ripples among the green slim reeds. WWE rose ঠিক আছে। ইয়াত মানে এটা গ্ৰীণ কালাৰৰ সাপৰ কথা কোৱা হৈছে যোনটো মানে একেবাৰে হাৰ্মলেছ হয়, বিষাক্ত নহয় মানে ঠিক আছে। আনকি এইটো মানে চিলড্ৰেনৰ কাৰণেও ছেফ হয় ঠিক আছে, তেনেকুৱা হাৰ্মলেছ সাপ হয়। আৰু এই সাপটো মানে যেতিয়া কোনেও মানে তেওঁক নেদেখে, যেতিয়ালৈকে কোনেও তাক খেদি নুফুৰে তেতিয়ালৈকে ই বালিত শুই থাকে আৰু যেতিয়া তাক কোনোবাই খেদি মানে পাৰ্সিউ কৰে ঠিক আছে, হেৰি কৰে খেদি ফুৰে, তেতিয়া ই পানীত গৈ সেউজীয়া কাষৰ আড়ালত গৈ নিজকে লুকাই ৰাখে ঠিক আছে। তো কবিতাটো তোমালোকে ধুনীয়াকৈ পঢ়িবা অ'কে। তো এইকেইটা তোমালোকৰ মেইন কুৱেশ্যন, এইবিলাকৰ পৰা মানে প্ৰশ্ন অহাৰ সম্ভাৱনা কম, কিন্তু ইয়াৰ পৰা প্ৰশ্ন আহিবই ঠিক আছে। এইটো যদি তোমালোকৰ চিলেবাছত আছে গতিকে ইয়াৰ পৰা প্ৰশ্ন আহিবই, গতিকে তোমালোকে গোটেইকেইটা প্ৰশ্নটোৰ মুখস্থ কৰি পেলাবা। ইয়াত বেছি প্ৰশ্ন দিয়া নাই মাত্ৰ 5টা প্ৰশ্ন দিছে অ'কে। তো বলা এটাকৈ গোটেইকেইটা প্ৰশ্নটোৰ আলোচনা কৰোঁ। তোমালোকক প্ৰথমে দিছে থিংকিং এবাউট দ্য পয়েম, তোমালোকক প্ৰথমে কবিতাটোৰ বিষয়ে ভাবিবলৈ দিছে ঠিক আছে। তো 1 নম্বৰ তোমালোকক দিছে হোৱাট ইজ দ্য স্নেক ট্ৰাইং টু স্কেপ ফ্ৰম ঠিক আছে। সাপটোৱে কিহৰ পৰা বাচিবৰ কাৰণে ট্ৰাই কৰি আছে, চেষ্টা কৰি আছে। তো ষ্টুডেণ্টছ ইয়াৰ আনসাৰ হ'ব দ্য স্নেক ইজ ট্ৰাইং টু স্কেপ ফ্ৰম দ্য পাৰ্সুইং ষ্ট্ৰিক ঠিক আছে। সাপটোক খেদি ফুৰা যিটো ষ্ট্ৰিক আছে, লাখুটি আছে, সেইটোৰ পৰা বাচিবৰ কাৰণে চেষ্টা কৰি আছে। বেছিকেলি লাখুটিটোৱেতো সাপটোক খেদি ফুৰা নাই লাখুটিটোক ধৰি ৰখা মানুহজনে সাপটোক খেদি আছে। তো সেই মানুহজনৰ পৰা তেওঁ বাচিবৰ কাৰণে চেষ্টা কৰি আছে অ'কে। নেক্সট 2 নম্বৰ তোমালোকক দিছে ইট ইজ এ হাৰ্মফুল স্নেক, ইজ ইট এ হাৰ্মফুল স্নেক। তাৰমানে ইয়াত সুধিছে যে সাপটো হাৰ্মফুল হয়নে, মানে ক্ষতিকাৰক হয়নে, তেনেকৈ তোমালোকক প্ৰশ্নটো সুধিছে। নেক্সট আছে হোৱাট ইজ ইটছ কালাৰ, আৰু সাপটোৰ কালাৰ কি।
সাপটোৰ কালাৰ কি বুলি তোমালোকক সুধিছে প্ৰথমে সুধিছে সাপটো বিষাক্ত হয় নেকি তাৰপিছত সুধিছে সাপটোৰ কালাৰ কি ওকে তো ষ্টুডেন্টস তোমালোকে আনসাৰ লিখিবা নো ইট ইজ নট হাৰ্মফুল ইট ইজ এ গ্ৰীন স্নেক ঠিক আছে সাপটো হাৰ্মফুল নহয় ঠিক আছে ক্ষতিকাৰক নহয় বিষাক্ত নহয় আৰু সাপটোৰ কালাৰ হৈছে হেউজিয়া গ্ৰীন গ্ৰীন মানে হেউজিয়া ন নেক্সট আছে 3 তোমালোকক দিছে দা পোয়েট finds the snake beautiful find the words he uses to convey its beauty ঠিক আছে কবিতাটোত কবিয়ে হাপটো বিউটিফুল বুলি কৈছে ধুনিয়া বুলি কৈছে তো তেও হাপটোক ধুনিয়া বুলি ক'বৰ কাৰণে কি শব্দ ব্যৱহাৰ কৰিছে ঠিক আছে এই শব্দবিলাক তোমালোকক লিখিবলৈ দিছে ইয়াত ওকে তো একদম ইজি হয় একেবাৰে শর্ট কৰি লিখিছো তোমালোকক সুবিধাৰ কাৰণে সো কিমান শর্ট কৰি লিখিছো হয়নে মাত্ৰ এটা সেন্টেন্সই হয় ইয়াত ঠিক আছে এটা সেন্টেন্সই ওকে তো এটা সেন্টেন্সত গুডিখিনি আনসাৰ লিখি দিছো সো স্টুডেন্টস ওয়া দা পোয়েট ইউজেস দা ফলোইং ওয়ার্ডস ঠিক আছে কবিজনে তলত দিয়া শব্দবিলাক ব্যৱহাৰ কৰিছে ওকে তো প্ৰথমটো শব্দ হৈছে বিউটিফুল এন্ড গ্ৰেসফুল তাৰপিছত দিছে গ্লাইডস স্মল এন্ড গ্ৰীন ঠিক আছে তো স্টুডেন্টস এটো ধুনিয়াকৈ তোমালোকে প্ৰশ্নটো লিখি পেলাবা একেবাৰে ইজি হয় নেক্সট 4 নম্বৰ প্ৰশ্ন এটো তোমালোকক সুধিছে হোৱাট ডাজ দা পোয়েট উইশ ফৰ দা স্নেক ঠিক আছে তো হাপটোৰ কাৰণে পোয়েটে অৰ্থাৎ কবিজনে কি উইশ কৰিছে ঠিক আছে কি কামনা কৰিছে তাৰ মানে হাপটো ইউ নো মানে হে মানুহজনে যে হাপটো খেদি আছে লাখুটিটা লৈ তাৰ পৰা বাচিবৰ কাৰণে উইশ কৰিছে এনে তাত মানে ইউ নো মানুহজনে মাৰিবৰ কাৰণে উইশ কৰিছে কোনটো উইশ কৰিছে হাপটো যাতে পলাব পাৰে হেতু উইশ কৰিছে কাৰণ কবিজনে বুজি পায় যে হাপ কি হয় হাপ এটা জীৱ হয় আৰু সকলো জীৱৰে ইউ নো প্ৰাণ আছে সকলো জীৱৰে এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে ঠিক আছে গতিকে আমি কোনো হাপক মাৰিব নালাগে ঠিক আছে যদি কোনোবা বিষাক্ত হয় তেতিয়াহলে হেতু বেলেগ কথা ঠিক আছে কিন্তু এইবিলাক যিবিলাক হার্মলেস স্নেকস হয় ঠিক আছে যিবিলাক ক্ষতিকাৰক নহয় এইবিলাকক আমি মাৰিব নালাগে ঠিক আছে হেতু কাৰণে লেখকে যেটো বুজি পাইছে যে এটো এটা স্নেক হয় আৰু ই হার্মলেস হয় গতিকে ই এক যাতে মাৰিব নোৱাৰে ঠিক আছে জনে লাখটিটো লৈ ইয়াক মানে হেৰি কৰি আছে কেডি আছে তেও যাতে মাৰিব নোৱাৰে ঠিক আছে সো স্টুডেন্টস আনসার লিখিবা দা পোয়েট উইশেস দ্যাট দা স্নেক শুড বি অ্যালাউড টু গো ইট শুড নট বি কিল্ড বাই দা ম্যান ঠিক আছে ওকে স্টুডেন্টস তোমালোকৰ নেক্সট কোৱেশ্চনটো হৈছে where was the snake before anyone saw it and seized it away where does the snake disappear ঠিক আছে তাৰ মানে হাপটো কোনেও দেখা পোৱাৰ আগতে আৰু কোনেও মানে তা খেদি ফুৰা আগতে হাপটো ক'ত আছিল ঠিক আছে তাৰ পিছত হাপটো ক'ত ডিসিপিয়াৰ হৈ যায় ক'ত মানে ইউ নো ডিসিপিয়াৰ হৈ যোৱা মানে একেবাৰে মিলাই যোৱা মানে ইউ নো ইনভিজিবল হৈ যোৱা আৰু তেনেকুৱা আৰু ওকে এপিয়াৰ নোহোৱা মানে okay so answer তোমালোকে লিখিবা the snake was away from its secure area it was basking in the sun along the sand finally it disappears in the reeds ঠিক আছে তো এটছোৱা এইবিলাক অলপ লং টাইপৰ কোৱেশ্চন হয় বাট তথাপিও মই শর্ট কৰি লিখিছো তোমালোকৰ সুবিধাৰ কাৰণে ওকে তো চোৱা 2 নম্বৰৰ ইয়াকত তোমালোকক দিছে find out as much as you can about different kinds of snakes from books in the library or from the internet are they all poisonous find out the names of some poisonous snakes ঠিক আছে তোমালোকক বেলেগ প্ৰকাৰৰ হাপৰ বিষয়ে জানিবলৈ দিছে বেলেগ প্ৰকাৰৰ হাপৰ বিষয়ে ঠিক আছে আৰু কোৰ পৰা তোমালোকে জানিবা তোমালোকৰ লাইব্ৰেৰীত থকা কিতাপৰ পৰা বা ইন্টাৰনেটৰ পৰা জানিব কৈছে ঠিক আছে ইন্টাৰনেটৰ পৰা জনাটোৱে বেছি ভাল মানে কি ইজি ঠিক আছে তোমালোকে যদি ChatGPT খুদা হাপৰ বিষয়ে ক'বৰ কাৰণে হাপৰ বিষয়ে কৈ দিব জিমিনি খুদিলে কৈ দিব ঠিক আছে আনকি গুগলক খুদিলে কৈ দিব ঠিক আছে গতিকে তোমালোকে ইন্টাৰনেট ইউজ কৰিবলৈ শিকা ইন্টাৰনেটৰ ইউ নো যিবিলাক পজিটিভ সাইট আছে এইবিলাক ইউ নো ইউজ কৰিবা ওকে আৰু নিজৰ জ্ঞানৰ পৰিধি বঢ়াবা ওকে ইন্টাৰনেটত বহুত বেয়া বস্তু আছে তুমি দংহ হৈ যাব পাৰিবা ইন্টাৰনেট ইউজ কৰি ঠিক আছে গতিকে ইন্টাৰনেট ইউজ কৰোতে অলপ সাৱধানী ইউজ কৰিবা এটো তোমালোকৰ যেটো এজ ন এটো মানে বহুত এৰা হেৰি মানে এটো এজত মানুহ মানে ইউ নো অলপ মানে আউট অফ কন্ট্ৰোলত থাকে ঠিক আছে গতিকে তোমালোকে অলপ মানে ভাবি চিন্তি চলিবা ইন্টাৰনেট ইউজ কৰোতে অলপ সাৱধানী ইউজ কৰিবা ঠিক আছে তো ইন্টাৰনেটৰ পৰা তোমালোকক ইনফৰমেশন কালেক্ট কৰিবলৈ দিছে জানিব দিছে বিভিন্ন প্ৰকাৰ হাপৰ বিষয়ে তাৰ পিছত তোমালোকক সুধিছে যে ফাইন্ড আউট দা নেমস অফ সাম পয়জনাস স্নেকস ঠিক আছে তোমালোকক কিছুমান বিষাক্ত হাপৰ বিষয়ে হাপৰ নাম লিখিবলৈ দিছে আৰু তোমালোকক ইয়াত সুধিছে যে সকলো হাপ বিষাক্ত হয় নেকি নো অল দা স্নেকস আৰ নট পয়জনাস তেজ সকলো হাপ বিষাক্ত নহয়
পৃথিৱীত 3000তকৈও বেছি প্ৰজাতিৰ সাপ আছে তাৰ মাত্ৰ 6% মানহে বিষাক্ত হয় তাতো খুব কম হ'ব বিষাক্ত ঠিক আছে আৰু বাকিবিলাক হাৰ্মলেছ হয় একদম বিষাক্ত নহয় ঠিক আছে গতিকে চোৱা কিমান সাপ বিষাক্ত নহয় কিছুমান হাপ জাস্ট বিষাক্ত হেবিলাকৰ কাৰণে বাকি সব হাপ মানে প্ৰবলেমত আছে মানুহে পালে মানে মাৰি পেলাই ওকে তো তোমালোকে এটো লিখিবা যে snakes are of many kinds they live on land in water and in trees all snakes are not poisonous most of them are harmless ঠিক আছে কি কৈছে বিভিন্ন হাপৰ বিষয়ে তোমালোকক জানিবলৈ দিছে নহয় তো লিখিবা snakes are of many kinds মানে হাপ বিভিন্ন ধৰণৰ আছে ঠিক আছে কিছুমান থাকে গছত কিছুমান থাকে মাটিত কিছুমান থাকে পানীত ঠিক আছে আৰু সকলো হাপ কি নহয় পয়জনাস নহয় ঠিক আছে তাৰ মানে হাৰ্মলেছ হয় ওকে মানে ক্ষতিকাৰক নহয় most of them are harmless ঠিক আছে হেবিলাকৰ বেছিভাগে হাৰ্মলেছ হয় only a few species have venom মানে বিষ ঠিক আছে কিছুমানৰ মাত্ৰ কিছুমান হাপৰ হে কিছুমান প্ৰজাতিৰ হে কি আছে বিষ আছে venom আছে ঠিক আছে তাৰ পিছত তোমালোকক মানে বিষ থকা বা বিষাক্ত কিছুমান হাপৰ নাম লিখিবলৈ দিছে নহয় গতিকে এটো লিখিবা some poisonous snakes are cobra king cobra russell's viper ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে লিখিবা আৰু মাজত ইমান খালি জায়গা থব না লাগে তোমালোকে এইখিনি ইয়াৰ পৰা আৰম্ভ কৰিবা ঠিক আছে এটো লাইনত আৰম্ভ কৰিব না লাগে যেটো এটা ডিফাৰেন্ট কোৱেশ্চন আনসাৰ হয় গতিকে ইয়াৰ পৰা আৰম্ভ কৰিবা ঠিক আছে ব্ৰেকআপটো চেঞ্জ কৰি এতিয়া 2 নম্বৰ চোৱা 2 নম্বৰ তোমালোকক দিছে look for information on how to find out whether a snake is harmful ঠিক আছে এটা harmful হয় নে নহয় মানে ক্ষতিকাৰক হয় নে নহয় ঠিক আছে এটো তোমালোকে কেনেকৈ ফাইন্ড আউট কৰিবা ঠিক আছে কেনেকৈ জানিবা এটা হাপ ক্ষতিকাৰক হয় নে নহয় বিষাক্ত হয় নে নহয় কেনেকৈ জানিবা তো যিবিলাক বিষাক্ত হাপ আছে হেবিলাকৰ ফিজিক্যাল এপিয়াৰেন্স অলপ বেলেগ হয় ঠিক আছে তো কেনেকুৱা বেলেগ হয় ইয়াত পাবা I found that we can tell if a snake is harmful by looking at its head shape ঠিক আছে যিবিলাক বিষাক্ত হাপ আছে ন হেবিলাকৰ মূৰৰ যিটো আকৃতি হেতু মানে বিষহীন হাপতকৈ অলপ বেলেগ হয় কালাৰ প্যাটাৰ্নস ঠিক আছে আৰু কালাৰ প্যাটাৰ্নসও বেলেগ হয় এন্ড আইজ আৰু হিহঁতৰ যিবিলাক চকু আছে চকুবিলাকো অলপ বেলেগ হয় venomous মানে বিষাক্ত venomous মানে বিষাক্ত হয় ঠিক আছে venomous snakes usually have a triangular head ঠিক আছে যিবিলাক বিষাক্ত হাপ হয় হেবিলাকৰ usually triangular head থাকে ঠিক আছে এনেকুৱা ত্ৰিভুজ আকৃতিৰ bright or sharp marking and vertical pupils ঠিক আছে তো এইবিলাক হৈছে কিছুমান ফিজিক্যাল হেৰি হয় ফিচাৰ যিবিলাক বিষাক্ত হাপ হয় হেবিলাকৰ বাকি সকলো হাপে কিন্তু ক্ষতিকাৰক নহয় কিন্তু তোমালোকে কিন্তু হাপক লৈ মানে ক্ষতিকাৰক নহয় বুলি ধৰি লৈ হেৰি নকৰিবা আৰু মানে খেলাধুলা নকৰিবা হাপৰ লগত নহলে কিন্তু আকৌ তোমালোকে গম নাপাবা নহয় ইয়াত মানে কোৱা হৈছে যে হিহঁতৰ কালাৰ বেলেগ থাকে মূৰৰ শেপ বেলেগ থাকে চকুবিলাক অলপ বেলেগ ধৰণৰ হয় ঠিক আছে হিহঁতৰ মূৰটো ট্ৰায়াঙ্গুলাৰ শেপৰ হয় বাট তোমালোকে এইবিলাক মানে এইবিলাকে যথেষ্ট নহয় কোনো এটা হাপ মানে হেৰি হয় নে নহয় মানে পয়জনাস হয় নে নহয় হেতু চিনি পাবৰ কাৰণে এখিনি যথেষ্ট নহয় গতিকে কোনো হাপক মানে ধেমালিকৈ নলবা আকৌ ঠিক আছে তেতিয়াহলে কিন্তু তোমালোক কামৰিব পাৰে আৰু হাপে কামৰিলে ইনস্ট্যান্ট যদি ডক্টৰক দেখাব নোৱাৰা তেতিয়াহলে জীৱন বচোৱাৰ সম্ভাৱনা খুব কম থাকে গতিকে হাপৰ পৰা সাৱধান ঠিক আছে হাপক আমি মাৰিব নালাগে যদিও তথাপিও কিন্তু হাপৰ হৈতে আমি খেলিব নোৱাৰি কোনটো হাপ বিষাক্ত কোনটো হাপ বিষহীন বিষ নথকা হয় আমি ক'ব নোৱাৰিম ন তাৰ কাৰণে বিশেষজ্ঞ লাগিব হাপৰ বিষয়ে জনা মানুহ লাগিব ন গতিকে হাপক আমি ধেমালিকৈ ল'ব নালাগে ঠিক আছে ইলেক্ট্ৰিসিটি তেনেকুৱা মানে হাপত ডেঞ্জাৰাস হয় বহুত ওকে তো এতিয়া তিনি তোমালোকক দিছে as you know from the previous lesson you have just read whether there are people in our country who have traditional knowledge about snakes who even catch poisonous snakes with practically bare hands can you find out something more about them ঠিক আছে তো আমাৰ দেহত এনেকুৱা কিছুমান মানুহ আছে কিছুমান এনেকুৱা আমি বেঙ্গলীত বাইদা বুলি কও ঠিক আছে তো আই ডোন্ট নো আসামিছত কি বুলি কয় ঠিক আছে এনেকুৱা কিছুমান আছে মানে কিছুমান মানুহ আছে
যোনবিলাকৰ এইবিলাক ট্ৰেডিশ্যনেল নলেজ আছে সাপক মানে হাতত একো নলগোৱাকৈ যিবিলাক বিষাক্ত সাপ আছে সেইবিলাককো ধৰি পেলাব পাৰে ঠিক আছে তো সেইবিলাক তেখেতসকলৰ ট্ৰেডিশ্যনেল নলেজ হয় ওকে সেইবিলাকৰ বিষয়ে সকলোৰে নলেজ নাথাকে তো তেনেকুৱা পিপুলৰ বিষয়ে তেনেকুৱা মানুহৰ বিষয়ে তোমালোকক অলপ লিখিবলৈ দিছে গতিকে মই ধুনীয়াকৈ লিখিছোঁ ওকে এইটো লিখিব পাৰা আই ফাউণ্ড ডেট ইন আৱাৰ কাণ্ট্ৰি দেয়াৰ আৰ পিপুল কল্ড স্নেক চাৰ্মাৰ্ছ ঠিক আছে তেনেকুৱা লোকক স্নেক চাৰ্মাৰ্ছ বুলি কোৱা হয় অৰ সেপাৰাছ হু হেভ ট্ৰেডিশ্যনেল নলেজ এবাউট স্নেকছ দে কেন আইডেণ্টিফাই different snakes easily and even catch poisonous ones safely. These skills are passed down from one generation to another. ঠিক আছে এই যিবিলাক স্কিল আছে এইবিলাক মানে কোনো কিতাপৰ পৰা আমি শিকিব নোৱাৰিম ঠিক আছে এইবিলাক মানে one generation to another generation এইবিলাক পাছ হৈ আহিছে ঠিক আছে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ এইবিলাক বিয়পি আহিছে পাছ হৈ আহিছে ঠিক আছে they know how snakes behave and how to avoid danger. And some of them also help people by rescuing snakes from houses and releasing them into the wild. Okay students, তো আশা কৰো তোমালোকে বুজি পাইছা তাৰপিছত তোমালোকক এটা কবিতা দিছে read and enjoy at green snake নামৰ এটা কবিতা দিছে early morning the day before yesterday under a slab of stone ঠিক আছে তোমালোকে কবিতাটো পঢ়িবা এটো লগত মানে হাত জড়িত হৈ আছে ঠিক আছে কবিতাটো পঢ়িবা কবিতাটো কোনে লিখিছে বিআৰ লক্ষ্মণ ৰাৱে লিখিছে আৰু ট্ৰান্সলেট কৰিছে এ কে ৰামানুজনে ঠিক আছে এ কে ৰামানুজনে ট্ৰান্সলেট কৰিছে আই থিংক লুক ইণ্ডিয়ান পোয়েট হয় আই এম নট শিওৰ ওকে ষ্টুডেণ্টছ তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আৰু বেলেগ পাৰ্টৰ ভিডিঅ' চাবৰ কাৰণে প্লেলিষ্ট লৈ যাবা আৰু যদি কোনো চেপ্টাৰৰ ভিডিঅ' তোমালোকৰ মানে ইনষ্টেণ্ট লাগে খুব জলদি যদি লাগে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰি জনাবা সেইটো চেপ্টাৰৰ ওপৰত মই ভিডিঅ' বনাই চেনেলটোত আপলোড দিম আৰু সেই ভিডিঅ'বিলাক চাই তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰি ল'ব পাৰিবা তো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'টো ইমান আছিলে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ